Hello everyone, welcome to my YouTube channel. আজিৰ এই ভিডিঅ'টোত আমি এটা সাধুৰ সহায়ত ইংৰাজী শিকিবলৈ চেষ্টা কৰিম। সাধুৰ সহায়ত ইংৰাজী শিকাটো যথেষ্ট সহজ হয় কাৰণ আমাৰ সাধু কথাবোৰ মনত থাকে আৰু তাত সাধু কথাত পোৱা শব্দবোৰ আমি মনত ৰাখিব পাৰোঁ সহজতে আৰু ইংৰাজী ভাষাটো বুজাত সুবিধা হয়। So আজি সাধুটো হৈছে The Bear and the Two Friends. The Bear and the Two Friends. ভালুকটো আৰু বন্ধু দুজন। ভালুকটো আৰু বন্ধু দুজন। এতিয়া চাবা Once two friends set out on a journey. এবাৰ দুজন বন্ধুৱে এটা ভ্ৰমণৰ বাবে যাত্ৰা আৰম্ভ কৰিছিল। Set out মানে হৈছে যাত্ৰা কৰা। They promised to help each other in times of danger. So হিয়তে ইজনে আনজনক প্ৰমিস কৰিছিল, প্ৰতিজ্ঞা কৰিছিল, কথা দিছিল সহায় কৰিম বুলি in times of danger, বিপদৰ সময়ত সহায় কৰিম বুলি ইজনে আনজনক কথা দিছিল। When they were passing through a forest, যেতিয়া হিয়তে এখন হাবিৰ মাজেৰে গৈ আছিল, they saw a bear coming towards them. হিয়তে দেখিছিল যে এটা ভালুক হিয়তৰ ফালে আহি আছিল। সো এইখিনিত পালো আমি জাৰ্নি মানে ভ্ৰমণ। set out মানে যাত্ৰা কৰা। each other মানে ইজনে আনজনক each other। so them এবাৰ চাবা যে on seeing the bear ভালুকটো দেখি they were frightened হিয়ত খুব ভয় খাইছিল। when the bear came near one of them ran away and climbed up a tree যেতিয়া ভালুকটোৱে ওচৰলৈ আহিছিল হিয়তৰ এজনে দৌৰি আঁতৰি গৈছিল আৰু এডাল গছৰ ওপৰলৈ বগাই গৈছিল। গছ এডাল বগাইছিল। The other did not know how to climb up a tree. আনজনে গছত কেনেকৈ বগাব লাগে, গছত উঠিব লাগে সেইটো নাজানিছিল। He was greatly surprised at the strange behavior of his friend. So he তাৰ বন্ধুজনৰ এই যিটো আচৰিত যিটো ব্যৱহাৰ, এই ব্যৱহাৰত তেওঁ তাৰমানে বাৰুকৈয়ে আচৰিত হৈছিল। অৰ্থাৎ বন্ধুজনে যে তাক এৰি থৈ তৎক্ষণাত গৈ এডাল গছৰ ওপৰত উঠি গ'ল ভালুকটো হোৱাৰ লগে লগে, এই যিটো বন্ধুজনৰ যিটো আচৰণ, এই আচৰণত তেওঁ গ্ৰেটলি ছাৰপ্ৰাইজ হৈছিল, তেওঁ আচৰিত হৈছিল, বৰকৈ আচৰিত হৈছিল। চ' ইয়াতে পালোঁ আমি ফ্ৰাইটেন মানে হৈছে ভয় খোৱা। ran away যিটো বুলি কওঁ আমি প্ৰেজেণ্ট টেন্সত, run away মানে দৌৰি আঁতৰি যোৱা। ক্লাইম্ব মানে হৈছে গছত বগোৱা। বিহেভিয়াৰ মানে হৈছে আচৰণ বা ব্যৱহাৰ। ষ্ট্ৰেঞ্জ মানে আচৰিত, আচহুৱা যিটো ষ্ট্ৰেঞ্জ আচৰিত। ছাৰপ্ৰাইজ মানে আচৰিত হোৱা। ইয়াৰ পিছত চাবা যে he lay down on the ground and held his breath. so he কি কৰিলে, সি মাটিত বাগৰি পৰিল, মাটিত বাগৰি দিলে আৰু উশাহ ধৰি ৰাখিলে। held his breath মানে উশাহ বন্ধ কৰি ৰাখা বুলি যিটো কওঁ আমি। so সি মাটিত বাগৰি দি নিজৰ উশাহটো বন্ধ কৰি ৰাখিলে, উশাহটো ধৰি ৰাখিলে। he pretended to be dead as he had heard that bear does not eat dead bodies. so সি ভাও ধৰিল, এটা মানে ডেড বডি মৃত্যু হোৱাৰ ভাও ধৰিলে, কাৰণ সি শুনিছিল যে ভালুকে হেনো ডেড বডি নাখায় আৰু সেইকাৰণে সি ডেড বডি হোৱাৰ প্ৰিটেণ্ড কৰিলে, ভাও ধৰিলে। The bear came near him. ভালুকটো তাৰ ওচৰলৈ আহিছিল। He sniffed at him. ভালুকটোৱে তাক শুঙিছিল। স্নিফ মানে হৈছে শুঙা।
শুঙিছিল এণ্ড টুক হিম ফৰ এ ডেড বডি আৰু তাক ডেড বডি বুলি ধৰি লৈছিল এণ্ড ৱেণ্ট এৱে ডেড বডি বুলি ধৰি লৈ ভালুকটো আঁতৰি গৈছিল চ' ইয়াতে আমি পালোঁ লে ডাউনটো হৈছে পাষ্ট টেন্সত আছে লে প্ৰেজেণ্ট টেন্সত লাই ডাউন হয় যিটো লাই ডাউন মানে হৈছে মাটিত যিটো আমি বাগৰি দিওঁ সেইটো কয় লাই ডাউন অন দ্য গ্ৰাউণ্ড আৰু হেল্থ ইজ ব্ৰেথ হেল্থ ইয়ৰ ব্ৰেথ বুলি যেতিয়া কওঁ তেতিয়া বুজা যায় উশাহটো বন্ধ কৰি ৰাখা উশাহটো ধৰি ৰাখা প্ৰিটেণ্ড মানে হৈছে ভাও ধৰা সি মৃত্যু হোৱাৰ ভাও ধৰিছে ডেড বডিৰ ভাও ধৰিছে স্নিফ মানে হৈছে শুঙা ভালুকটোৱে আহি শুঙি চালে ডেড বডিটো তাক শুঙি চাই ডেড বডি বুলি ধৰি লৈ আঁতৰি গৈছিল টুক হিম ফৰ এ ডেড বডি টেক চামবডি ফৰ চামথিং তেনেকুৱা ধৰে মানে ধৰি লোৱা হয় ধৰি লৈছিল তেনেকুৱা টুক হিম ফৰ এ ডেড বডি বুলি ধৰি লৈছিল টেক ফৰ ইয়াৰ পিছত চাবা when the bear ইয়াতে স্পেলিংটো ভুল হৈছে বিয়াৰ স্পেলিংটো BEER হৈছে BEAR হ'ব লাগিছিল when the bear disappeared the other friend came down and asked his friend what did the bear say in your ear যেতিয়া ভালুকটোৱে নেদেখা হৈ গ'ল তেতিয়া আনজন বন্ধুৱে নামি আহিছিল আৰু তাৰ বন্ধুজনক সুধিছিল যে ভালুকটোৱে তোমাৰ কাণত কি কৈ থৈ গ'ল হোৱাট ডিড দ্য বিয়াৰ চে ইন ইয়ৰ ইয়াৰ তোমাৰ কাণত ভালুকটোৱে কি কৈ গ'ল হি ৰিপ্লাইড সি উত্তৰ দিছিল দ্য বিয়াৰ এডভাইজড মি নট টু ট্ৰাষ্ট এ ফলছ এণ্ড চেলফিছ ফ্ৰেণ্ড ভালুকটোৱে মোক উপদেশ দিছিল যে এজন মিছা আৰু স্বাৰ্থপৰ বন্ধুক বিশ্বাস কৰিব নালাগে saying this he left him and went on his way alone এই কথাখিনি কৈ সি তাক এৰি অৰ্থাৎ বন্ধুজনক এৰি went on his way alone তো নিজৰ পথত অকলে গুচি গৈছিল চ' ইয়াতে আমি পালোঁ এপিয়াৰ মানে দৃশ্যমান হোৱা ডিছএপিয়াৰ মানে নেদেখা হোৱা অদৃশ্য হৈ যোৱা নেদেখা হোৱা যে তেতিয়া ভালুকটোৱে গুচি গৈছিল যেতিয়া নেদেখা হৈ গ'ল সেইটো চেলফিছ মানে হৈছে স্বাৰ্থপৰ এইটো চ' আজিৰ এই সাধুটো ইমানখিনিয়ে তলত মৰেল দিয়া হৈছে অৰ্থাৎ সাধুটোৰ যিটো মৰেল সেইটো হৈছে এ ফ্ৰেণ্ড ইন নিড ইজ এ ফ্ৰেণ্ড ইন ডিড বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু চ' এই বাক্যশাৰী তোমালোকে মনত ৰাখিবা এ ফ্ৰেণ্ড ইন নিড ইজ এ ফ্ৰেণ্ড ইন ডিড বিপদৰ বন্ধুহে আচল বন্ধু